দৰা কইনাৰ সম্পন্ন হৈছিল আঙুঠি পিন্ধোৱা পৰ্ব আদালতত সম্পন্ন হৈছিল বিবাহৰ পঞ্জীয়ন পিছে হঠাতেই ঘটি গল ঘটনাটো নলবাৰীত এগৰাকী যুৱকৰ হুকাবহ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰী চহৰৰ সমীপৰ মাছদিয়া অঞ্চলত সংঘটিত হৈছে এই হুকাবহ ঘটনাটো গাঁওখনৰ বেনু দাসৰ একমাত্ৰ পুত্ৰ হৈছে সঞ্জন দাস 23 বছৰীয়া যুৱকজনে নিজ বাসগৃহতে সংঘটিত কৰিলে হুকাবহ ঘটনাটো মেডিচিন কোম্পানীত কৰ্মৰত যুৱকজনৰ বিবাহৰ কথা বতৰা চলি থকা মাজতে হৈ গল লোকজনক ঘটনাটো সঞ্জন দাস সন্দেহ মানে এটো এনে সন্দেহ কৰিব লগা নাই কিন্তু হি অলপ বেছি ফোনত কথা পাতি থাকে তাইৰ যেটো ৰেজিষ্টাৰ কৰা ছোৱালী এটা আছে ৰেজিষ্টাৰ হৈছে তাই ইতিমধ্যে বিয়াৰ আয়োজন হৈছে এই পজিশনত বিয়া পাতি লাগ হয় এটো বকছয়গাঁও হেতু সাইডত আৰু বকছয়গাঁও অঞ্চলৰ এগৰাকী যুৱতীৰ হৈতে ঠিক ঠাক হৈছিল বিবাহৰ যুৱতীগৰাকীৰ হৈতে কোৰ্টত পঞ্জীয়ন কৰোৱা হৈছিল যুৱকজনৰ সম্পন্ন হৈছিল আঙুঠি পিন্ধোৱা পৰ্ব তাৰ মাজতে সংঘটিত হল এই দুখজনক ঘটনাটো ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত হোৱা নাই ৰহস্যৰ ভেদ মোৰ সন্দেহ আকো নাই ছোৱালীটোৰ লগত পাকিদণ্ডা কিবা হৈ থাকে মানে প্ৰায় ফোনত মই তাক কওঁ যে তই ফোনত ইনকে কথা নাপাবি তোৰ ফোনে সৰ্বনাশ হ'ব হয়তো কাণৰ নষ্ট হ'ব না চকুৰ নষ্ট হ'ব নহলে তোৰ মাথা নষ্ট হ'ব তো ফোনৰ মই ভাবো ফোনে দি তাক আজি সৰ্বনাশ আৰু মই তোৰ ৰেজিষ্টাৰ কৰাৰ দিনাই কৈছো দুটা পক্ষক যি ফোনত বেছি কথা পাতি নাথিবা কিন্তু আৰু অতি সোনকালে যাতে না এই মানে কামখিনি কৰ অসৰ চাপি গুছি আহ তাতে ৰেজিষ্টাৰ কৰি থুলি নহব হেদিনে কৈছো আঙুঠি হৈছে তাৰ গোটেইখিনি ৰেজিষ্টাৰ হৈছে এটা মই এটোই ভাবো এটা মোবাইল চালিহে তাৰ এনসাৰখিনি পোৱা যাব কি হৈছে আৰু পুলিচ আহিছিল খবৰ দিয়াৰ পিছত পুলিচ আহিছে গামবুৰা আহিছে সব আহিছে আৰু আইফালে এটো আহি এটা পোষ্টমৰ্টমৰ পিনে এটা আছে আৰু তদন্ত পোহৰলৈ আহিব ছোৱালীটো আহি চালাক চাই ফেলাই মাত্ৰ ছোৱালীটো চাই গুছি গেল আৰু